নমস্কাৰ ওয়েলকাম টু জনাৰ্দনছ জ্ঞান মন্ত্ৰছ মই জনাৰ্দন তামুলী ফুকন আমাৰ আজিৰ পাঠটো হৈছে কাৰ্বন আৰু তাৰ যৌগ দ্বিতীয় খণ্ড মই জনাৰ্দন তামুলী আজি আমি এই পাঠটোত শিকিম কাৰ্বন যৌগৰ নামাকৰণ আৰু ইয়াৰ পদ্ধতিসমূহ কি ধৰণেৰে কাৰ্বন যৌগৰ নামাকৰণ কৰা হয় আমাৰ কাৰ্বন যৌগৰ নামাকৰণত আমাৰ প্ৰধানকৈ দুটা পদ্ধতি থাকে এটা হ'ল যোনটো সাধাৰণ পদ্ধতি বুলি কোৱা হয় গতানুগতিক পদ্ধতি আৰু এটা হ'ল IUPAC নামাকৰণ আমি ইয়াত যোনটো সাধাৰণ পদ্ধতি সেইটো শিকিম আৰু যোনটো IUPAC নামাকৰণ সেইটো আমি পিছত আমি শিকিম আমাৰ যিহেতু পাঠটোত আমাৰ সাধাৰণ পদ্ধতিৰ বিষয়ে আছে সেইবাবে আমি কাৰ্বন যৌগৰ নামাকৰণৰ সাধাৰণ পদ্ধতিটোৰ বিষয়ে আলোচনা কৰিম এতিয়া প্ৰথম নিয়মতে আমি পাম যৌগটোত থকা কাৰ্বনৰ সংখ্যা অনুসৰি নামাকৰণ কৰা কাৰ্বনৰ সংখ্যা কেইটা আছে আমাৰ যৌগটোত চাব লাগিব আৰু যেটা কাৰ্বনৰ সংখ্যা আছে সেইটো অনুসৰি আমি নামাকৰণটো আৰম্ভ কৰিম আমি এখন তালিকা চাওঁ কাৰ্বনৰ সংখ্যা আৰু নাম যদি আমি চাওঁ কাৰ্বন যদি 1 হয় কাৰ্বনৰ সংখ্যা যদি আমাৰ 1 হয়নে তেতিয়াহলে আমাৰ নামটো আমাৰ আৰম্ভ হ'ব মিথেনে হয়নে আৰু যদি কাৰ্বনৰ সংখ্যা আমাৰ 2 হয় তেতিয়াহলে নামটো আমাৰ হ'ব ইথ কাৰ্বনৰ সংখ্যা আমাৰ 3 হলে আমাৰ নামটো আৰম্ভ হ'ব প্ৰপেৰে কাৰ্বনৰ সংখ্যা যদি আমাৰ 4 হয় তেতিয়াহলে আমাৰ বিউট 5 হলে পেন্ট আৰু 6 হলে হেক্স আৰু 7 হলে হেপ্ট এনেকৈ গৈ থাকিব কিন্তু আমাৰ 6 লৈকে জানিলে আমাৰ ক্লাছ 10 ৰ আমাৰ হৈ যাব নিশ্চয় বুজি পাইছা এতিয়া আমাৰ 2 নম্বৰ ধাপলৈ আহিব লাগিব ইয়াত হৈছে কাৰ্বন শৃংখলত থকা বান্ধনী অনুসৰি অনুসৰ্গ লগোৱা আমি জানো কাৰ্বনৰ 3 প্ৰকাৰৰ বান্ধনী থাকে এক বান্ধনী দ্বিবান্ধনী বা ত্ৰিবান্ধনী কাৰ্বন কাৰ্বনৰ মাজত যদি আমাৰ এক বান্ধনী থাকে বা দ্বিবান্ধনী থাকে বা ত্ৰিবান্ধনী থাকে সেই অনুসৰি আমাৰ আগৰ যোনটো নাম পাইছিল তাৰ অনুসৰ্গ হিচাপে আমি কিছুমান শব্দ লগাম শব্দকেইটা কি চাওঁ আমি তালিকাখনত দেখিছা যদি কাৰ্বনৰ কাৰ্বনৰ মাজত যদি এক বান্ধনী থাকে কাৰ্বন কাৰ্বন এক বান্ধনী তেতিয়াহলে আমাৰ হ'ব N কাৰ্বন কাৰ্বনৰ মাজত যদি দ্বিবান্ধনী থাকে তেনেহলে হ'ব আমাৰ অনুসৰ্গ লাগিব ইন আৰু কাৰ্বন কাৰ্বনৰ মাজত যদি আমাৰ ত্ৰিবান্ধনী থাকে তেনেহলে আমাৰ আইন লাগিব নিশ্চয় বুজি পাইছা আমাৰ একবান্ধনী থাকিলে আমাৰ এলকেন হয় তাৰ পৰা N টো আহিছে দ্বিবান্ধনী থাকিলে আমাৰ এলকিন হয় তেতিয়াহলে তাৰ পৰা আমাৰ ইনটো আহিছে আৰু ত্ৰিবান্ধনী থাকিলে এলকাইন হয় তাৰ পৰা আমাৰ আইনটো আমাৰ অনুসৰ্গ হিচাপে লাগিব নিশ্চয় বুজি পাইছা আমি উদাহৰণ চালে আমাৰ পাৰ্থক্যটো আমি ভালদৰে বুজি পাম তাৰ পিছতে আমি চাব লাগিব কাৰ্বন শৃংখলত থকা কাৰ্যকৰী মূলক অনুসৰি উপসৰ্গ বা অনুসৰ্গ আমাৰ যেতিয়া নামটো পাম তাৰ পাছত আমাৰ তাত কি কাৰ্যকৰী মূলক সেইটো চাব লাগিব কাৰ্যকৰী মূলক মানে কি আছিল আমাৰ কাৰ্বন যৌগত থকা হাইড্ৰজেনক আঁতৰাই যি পৰমাণু বা পৰমাণু গোট আমাৰ লগ লাগে প্ৰতিস্থাপিত কৰা হাইড্ৰজেনটোক তাকে কোৱা হ'ব কাৰ্যকৰী মূলক এতিয়া সেই কাৰ্যকৰী মূলকৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ উপসৰ্গ বা অনুসৰ্গ লগাম আমাৰ তালিকাখন চাওঁ যদি আমাৰ কাৰ্যকৰী মূলক ক্লৰিন হয় তেনেহলে তাৰ ক্লৰিনৰ সংকেতটো আমাৰ Cl আৰু উপসৰ্গ আমাৰ লাগিব ক্লৰ ধৰা হল মিথেন তাত আমাৰ এটা হাইড্ৰজেন আঁতৰাই যদি আমাক Cl টা লাগি গৈছে তেতিয়াহলে হ'ব ক্লৰ মিথেন একে ধৰণৰে যদি ব্ৰমিন হয় তাৰ সংকেতটো Br আমাৰ উপসৰ্গ লাগিব ব্ৰমো নিশ্চয় বুজি পাইছা আৰু আমাৰ হাইড্ৰজেনৰ এটা পৰমাণু আঁতৰাই যদি আমাৰ OH লাগে তাক হ'ব এলকহল তেতিয়াহলে আমাৰ এলকহলৰ পৰা অলটো লাগিব
এইটো হ'ব আমাৰ অনুসৰ্গ হিচাপে আৰু যদি এলডিহাইড হয় বা CHO মানে কাৰ্বনটোৰ লগত এটা হাইড্ৰোজেন লাগি ডাবল বন্ড O লাগে মানে কেনেকৈ হ'ব কাৰ্বনটো লাগিলে তাত আমাৰ হাইড্ৰোজেন এটা লাগিব আৰু ডাবল বন্ড হিচাপে O এটা লাগে তাক কয় এলডিহাইড তেতিয়াহ'লে হেতু হ'ব L এলডিহাইডৰ পৰা L টো আহিব মানে হেতু অনুসৰ্গ হিচাপে লাগিব আকৌ যদি কাৰ্বনটোৰ লগত ডাবল বন্ড O কোনো হাইড্ৰোজেন নাথাকে ডাবল বন্ড O এ থাকে তেতিয়াহ'লে আমাৰ হেতু হ'ব কিটন C ডাবল বন্ড O সেই কাৰ্বনটোত কোনো কিন্তু হাইড্ৰোজেন লাগি নাথাকিব তেতিয়াহ'লে আমাৰ অনুসৰ্গ হিচাপে লাগিব অন আৰু যদি আমাৰ কাৰ্বনটোৰ লগত এটা ডাবল বন্ড O লাগে আৰু এটা যদি OH লাগে OH তেতিয়াহ'লে আমাৰ হেতু হ'ব COOH তাক ক'ব কাৰ্বক্সিলিক এচিড তেনেহ'লে আমাৰ অনুসৰ্গ হিচাপে লাগিব ওইক এচিড নিশ্চয় বুজি পাইছা আমি যেতিয়া উদাহৰণবোৰ আমি চাম তেতিয়া ভালদৰে আমাৰ বুজি পাম ঠিক আছে এতিয়া আমি আকৌ আগবাঢ়ি যাওঁ প্ৰশ্ন এটা চাওঁ আমাৰ কিতাপৰ পৰাই প্ৰশ্নটো তুলি দিছো তলৰ যৌগসমূহৰ নাম লিখা এক নম্বৰ আছে CH2 Br মানে দুটা কাৰ্বন আছে প্ৰথমটো কাৰ্বনত এইটো CH3 হ'ব লাগিছিল দেই C হাইড্ৰোজেন তিনটা লাগি আছে আৰু দ্বিতীয়টো কাৰ্বনত হাইড্ৰোজেন দুটা আৰু Br লাগি আছে হয়নে তেতিয়াহ'লে আমাৰ কি হ'ব চাওঁ ইয়াৰ নামটো আমাৰ কিছুমান পৰ্যায় ভিত্তিত আমি যাম প্ৰথমতে চালো নিয়ম একমতে আমি কাৰ্বনৰ সংখ্যা চালো ইয়াত দেখিলো কাৰ্বন দুটা আছে এটা কাৰ্বন দুটা কাৰ্বন তেতিয়াহ'লে আমাৰ দুটা কাৰ্বন থাকিলে নামাকৰণত আমাৰ কি লাগে ইথ লাগে ইথ আহিলে তাৰ পিছত চাম কাৰ্বনৰ মাজত কি বান্ধনী আছে আমাৰ ইয়াত দেখিলো কি এক বান্ধনী আছে হয়নে তেতিয়াহ'লে আমাৰ বান্ধনী চালে আমাৰ কাৰ্বনৰ বান্ধনী এক বান্ধনী থাকিলে আমাৰ এলকেন হয় তেতিয়াহ'লে N লাগে তাহলে ইথৰ লগত যদি N টো যোগ হৈ যায় আমাৰ হৈ গ'ল ইথেন আকৌ চালো এবাৰ কাৰ্যকৰী মূলক আমাৰ কাৰ্যকৰী মূলক হিচাপে আছে Br হয়নে তেনেহ'লে Br থাকিলে আমাৰ হ'ব উপসৰ্গ হিচাপে ব্ৰমটো আহি যাব তেতিয়াহ'লে আমাৰ নামটো হ'ব ব্ৰমো ইথেন নামটো হ'ব আমাৰ ব্ৰমো ইথেন নিশ্চয় বুজি পাইছা এতিয়া সেকেন্ডটো প্ৰশ্নলৈ যাওঁ কাৰ্বন এটা আছে তাত হাইড্ৰোজেন দুটা লাগি আছে আৰু ডাবল বন্ড O আছে তেতিয়াহ'লে আমাৰ কাৰ্বন এটা থাকিলে আমাৰ কি হ'ব কাৰ্বনৰ সংখ্যাটো চালো এটা থাকিলে আমাৰ মিথ আহিলে মিথ তাৰ পিছত চালো বান্ধনী কাৰ্বন এটাই আছে তাত আৰু কি বান্ধনী থাকিব কাৰ্বন নিজৰ মাজতো আৰু বেলেগ কাৰ্বন নাই এক বান্ধনী আছে তেতিয়াহ'লে আমাৰ এলকেন হ'ব তেতিয়াহ'লে মিথ যোগ N লাগিলে কি হ'ল মিথেন হ'ল এতিয়া চালো কাৰ্যকৰী মূলক কি আছে আমাৰ কাৰ্বনটোৰ লগত ডাবল বন্ড O এটা লাগি আছে লগতে আমাৰ হাইড্ৰোজেনো লাগি আছে হয়নে তেতিয়াহ'লে এই যোনটো কাৰ্যকৰী মূলক হ'ব আমাৰ CHO মানে হ'ব এটো আমাৰ এলডিহাইড হলে আমাৰ হ'ব অনুসৰ্গ হিচাপে L লাগিব এতিয়া মিথেনৰ লগত যদি আমাৰ অনুসৰ্গ L লাগি যায় দুটা যোগ কৰিলে হ'ব মিথেন যোগ L মিথানেল তেতিয়াহ'লে আমাৰ উক্ত যৌগটোৰ নাম কি হ'ব মিথানেল নিশ্চয় বুজি পাইছা এতিয়া আমি আৰু পিছলৈ যাওঁ CH3 CH2 C ট্ৰিপল বন্ড CH মানে কি হৈছে আমাৰ কাৰ্বন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা লাগিছে হয়নে আৰু প্ৰথমটো কাৰ্বনত আমাৰ হাইড্ৰোজেন তিনিটা দ্বিতীয়টোত হাইড্ৰোজেন দুটা তৃতীয়টোত দুটা চতুৰ্থটোত দুটা পঞ্চমটোত আমাৰ লগা নাই আৰু পঞ্চম আৰু ষষ্ঠ মাজত আমাৰ ত্ৰিবান্ধনী আছে
আৰু 6 নম্বৰ কাৰ্বনটোত আমাৰ হাইড্ৰোজেন এটা লাগি আছে নহয় নে তেতিয়াহলে আমি চাই যাওঁ আমাৰ নিয়ম মতে আমাৰ কি হ'ব কাৰ্বনৰ সংখ্যাটো চালো কাৰ্বনৰ সংখ্যা হয় 6টা 1 2 3 4 5 6 6টা কাৰ্বন তেতিয়াহলে আমাৰ নামাকৰণত আমাৰ কি আহিব উপবৰ্গ হিচাপে হেক্স আহিলে হল এতিয়া চাও আমাৰ কাৰ্বন কাৰ্বনৰ মাজৰ বান্ধনী এটা কাৰ্বন কাৰ্বনৰ মাজত আমাৰ ত্ৰিবান্ধনী আছে নাই নে ত্ৰিবান্ধনী এটো ত্ৰিবান্ধনী হয়নে তেতিয়াহলে ত্ৰিবান্ধনী থাকিলে আমাৰ হ'ব কি হ'ব এলকাইন আৰু এলকাইন হলে আমাৰ অনুসৰ্গ হিচাপে আইন লাগিব তেলে হেক্সৰ লগত যদি আইন লাগি যায় তেতিয়াহলে আমাৰ নামটো হ'ব হেক্সাইন আৰু আমাৰ কাৰ্যকৰীমূলক হিচাপে বেলেগ মূল নাই তেতিয়াহলে আমাৰ যৌগটোৰ নাম হ'ব হেক্সাইন নিশ্চয় বুজি পাইছা তেতিয়াহলে আমাৰ উত্তৰটো কি হ'ব ইয়াৰ এই যৌগটোৰ নাম হ'ব হেক্সাইন নিশ্চয় বুজি পাইছা ইয়াৰ পিছলৈ যাওঁ ইয়াত আমাৰ কি হৈছে CH3 CH2 CH2 OH মানে কাৰ্বন কেটা আছে এটা দুটা তিনটা কাৰ্বন আমাৰ তিনিটা আছে প্ৰথমটো কাৰ্বনত হাইড্ৰোজেন তিনিটা দ্বিতীয়টোত হাইড্ৰোজেন দুটা তৃতীয়টোত হাইড্ৰোজেন দুটা লাগি আছে আৰু লগত OH লাগি আছে প্ৰথম চালো আমাৰ কাৰ্বনৰ সংখ্যা 3 তেতিয়াহলে আমাৰ নামৰ আগত কি আহিব প্ৰপ কাৰ্বন তিনটা আছে কাৰণে প্ৰপ আহিলে এতিয়া চালো কাৰ্বনৰ কাৰ্বনৰ মাজৰ বান্ধনী কাৰ্বন কাৰ্বনৰ মাজত আমাৰ এক বান্ধনী আছে তেতিয়াহলে আমাৰ এলকেন হ'ব আৰু আমাৰ অনুসৰ্গ হিচাপে লাগিব n তেলে প্ৰপ যোগ n কি হ'ব আমাৰ প্ৰপেন নিশ্চয় বুজি পাইছা এতিয়া আমি চালো কাৰ্যকৰীমূলকত দেখিলো আমাৰ OH আছে ইয়াত আমাৰ OH লাগি আছে কাৰ্বনটোৰ লগত তেনেহলে কাৰ্যকৰীমূলক যেটো OH লাগিলে আমাৰ এলকহল লাগে তেতিয়া তাৰ অলটো আহিব আমাৰ এলকহলৰ অলটো আহিব প্ৰপেনৰ লগত যদি অলটো অনুসৰ্গ হিচাপে লাগে তেতিয়ালে হ'ব প্ৰপানল নিশ্চয় বুজি পাইছা তেতিয়ালে আমাৰ উত্তৰটো হ'ব কি প্ৰপানল যৌগটোৰ নাম হ'ব প্ৰপানল এই পিছলৈ আগবাঢ়ি যাওঁ ইয়াত আমাৰ কাৰ্বন কেটা আছে কাৰ্বন 1 2 3 4টা আছে এতিয়া আমাৰ প্ৰথম নিয়মতে চালো কাৰ্বনৰ সংখ্যা 4 তেতিয়াহলে আমাৰ প্ৰথম আৰম্ভণি হ'ব বিউটাৰে কাৰ্বন কাৰ্বনৰ মাজৰ বান্ধনী চালো প্ৰত্যেকটো কাৰ্বনৰ মাজতে আমাৰ এক বান্ধনী আছে হয়নে তেতিয়াহলে আমাৰ এক বান্ধনী থাকিলে হ'ব আমাৰ এলকেন তেলে বিউট যোগ n এলকেনৰ পৰা n টো আহিলে অনুসৰ্গ হিচাপে বিউট যোগ n বিউটেন এতিয়া চালো আমাৰ কাৰ্যকৰীমূলক দেখিলো আমাৰ কাৰ্বনটোৰ লগত ডাবল বন ও লাগি আছে কাৰ্বনটোৰ লগত ডাবল বন ও লাগি আছে আৰু লগতে কাৰ্বনটোৰ লগত আমাৰ হাইড্ৰোজেনো আছে তেতিয়াহলে আমাৰ CHO নহল নে তেতিয়াহলে CH হলে আমাৰ হেতু হ'ব এলডিহাইড তেতিয়াহলে এলডিহাইডৰ L টো আমাৰ বিউটেনৰ পিছত লাগিলে বিউটেন যোগ L বিউটানেল নিশ্চয় বুজি পাইছা তেতিয়াহলে আমাৰ যৌগটোৰ নাম কি হ'ব বিউটানেল ঠিক আছে আন এটা যৌগ চাওঁ আমাৰ ইয়াত আমাৰ তোমালোকে অলপ চাই যোৱা প্ৰথম আমি নিয়মতে কি কৰিম কাৰ্বন কেটা আছে চাম কাৰ্বনৰ সংখ্যাটো চালো দেখিলো কি কাৰ্বন সংখ্যা আছে 5 1 2 3 4 5 তেতিয়াহলে পাঁচটা কাৰ্বন থাকিলে আমাৰ কিহেদি আৰম্ভ হ'ব পেন্ট তাৰপিছত কাৰ্বনৰ মাজৰ বান্ধনী কাৰ্বনৰ মাজৰ প্ৰত্যেকটো বান্ধনী আমি দেখিলো আমাৰ এক বান্ধনী আছে তেতিয়াহলে আমাৰ এলকেন হ'ব পেন যোগ n এলকেন হলে আমাৰ অনুসৰ্গ n লাগে পেন যোগ n পেন 10 এতিয়া চালো আমাৰ কাৰ্যকৰীমূলক দেখিম আমি কাৰ্বনটোৰ লগত ডাবল বন ও এটা লাগি আছে নহয় নে কাৰ্বনৰ লগত যদি ডাবল বন ও লাগি থাকে তেতিয়াহলে আমাৰ হেতু হ'ব কিটন
কাৰ্যকৰীমূলকটো হ'ব কীটন তেতিয়াহ'লে কীটনৰ অনটো আমাৰ অনুসৰ্গ হিচাপে লাগিব পেণ্টেন যোগ অন পেণ্টানন নহয়নে নিশ্চয় বুজি পাইছা তাহলে আমাৰ উত্তৰটো হ'ব পেণ্টানন এতিয়া আমি আৰু এটা উদাহৰণ চাওঁ ইয়াত আকৌ আগৰ ধৰণে আমি চাই যাম প্ৰথমতে আমি চাম কাৰ্বনৰ সংখ্যা আমি হিচাপ কৰিলো 1 2 3 4 5 6 মানে কাৰ্বন আছে 6টা তেতিয়াহলে 6টা থাকিলে আমাৰ নামাকৰণত আমাৰ হেক্স লাগিব তাৰপিছত চালো কাৰ্বনৰ মাজৰ বান্ধনী কাৰ্বনৰ মাজৰ বান্ধনীবোৰ দেখিলো এক বান্ধনী তেতিয়াহলে আমাৰ এলকেন হ'ব এলকেনৰ এনটো আমাৰ অনুসৰ্গ হিচাপে লাগিব হেক্স যোগ এন হেক্সেন এতিয়া চলো আমাৰ কাৰ্যকৰীমূলক হিচাপে দেখিম আমাৰ লাষ্ট কাৰ্বনটো যোনটো কাৰ্বন হয় তাত আমাৰ ডাবল বন্ড O এটা লাগি আছে আৰু OH লাগি আছে মানে কি আছে আমাৰ COOH নিচিনা হৈ আছে তাহলে COOH হলে এটো হ'ব আমাৰ কাৰ্বক্সিলিক এসিড যদি হয় তেতিয়াহলে আমাৰ অনুসৰ্গ হিচাপে লাগিব ওইক এসিড তাহলে হেক্সনৰ লগত যদি ওইক এসিড আমাৰ অনুসৰ্গ হিচাপে লাগে তেতিয়াহলে আমাৰ যুগটোৰ নাম হ'ব হেক্সানোইক এসিড এতিয়া আমাৰ উত্তৰটো কি হ'ব হেক্সানোইক এসিড এতিয়া আমাৰ এটা কথা আমি চাব লাগিব কেতিয়াবা আমাৰ গঠনটো এনে ধৰণৰ দিয়ে আৰু কেতিয়াবা গঠনটো আমাৰ এনে ধৰণৰ দিয়ে তেতিয়াও কিন্তু একেটাই হেতু পাৰ্থক্য আমাৰ বৰ বিশেষ নাই একেটাই ইয়াত যেন আমাৰ হাইড্ৰোজেনবোৰ ক'ত কেনেকৈ লাগিছে দেখাইছে ইয়াত যেন কাৰ্বনটোৰ লগত অকল হাইড্ৰোজেনবোৰ দেখাই দিয়া আছে কিন্তু গঠন সংকেত দুইটা একেটাই নিশ্চয় বুজি পাইছা এতিয়া আমি আগবাঢ়ি যাওঁ এবাৰ আমি চাওঁ গঠন সংকেত লিখিবলৈ তলৰ যৌগসমূহৰ গঠন সংকেত লিখা আগৰ খিনিত আমি পাইছিলো কি আমাৰ গঠন সংকেতটো দিছিলে আমাৰ নাম লিখিবলৈ দিছিলে এতিয়া আমাৰ নামটো দিয়া থাকিব গঠন সংকেত লিখিব লাগিব এতিয়া আমি যেতিয়া আমি ইয়াৰ গঠন সংকেত লিখিবলৈ যাম তেতিয়া আমি এনে ধৰণে চাব লাগিব গোটেই আমি নামটো ভালকৈ পঢ়ি চালো ইথানোইক এসিড ইয়াত যদি আমি দুটা অংশত ভাগ কৰি যাওঁ ইথেন আৰু ইক এসিড নাপাম নে মানে ইথেন যোগ ওইক এসিড হয়নে তেতিয়াহলে আমাৰ কি হ'ব ইথেন বুলি ক'লে বুলি ক'লে আমাৰ কাৰ্বন কেইটা হ'ব কাৰ্বন হ'ব আমাৰ দুটা হয়নে এন বুলি কৈছে তেতিয়াহলে কাৰ্বনটো দুটাৰ মাজত এক বান্ধনী থাকিব আৰু এবাৰ চালো আমাৰ ওইক এসিড মানে আমাৰ ওইক এসিড COOH হয় তাৰমানে কাৰ্বন এটাৰ লগত কি হয় ডাবল বন্ড O লাগি থাকে আৰু OH লাগি থাকে বাকি ইটো কাৰ্বনত আমাৰ হাইড্ৰোজেনবোৰ লগাই দিছো তেনেহলে আমাৰ গঠন সংকেতটো এনে ধৰণৰ হ'ব CH3 COOH তাহলে আমাৰ গঠন সংকেতটো আমি যদি ভালকৈ চাওঁ তেতিয়াহলে আমি দেখিম ইয়াৰ গঠন সংকেতটো এনে ধৰণৰ হ'ব আৰু এটা কথা আমি জানিবলৈ ভাল হ'ব ইথানোইক এসিডক এচিটিক এসিড বুলিও কোৱা হয় ইথানোইক এসিডক এচিটিক এসিড নামেৰেও জনা যায় এতিয়া আমি তাৰ পিছতো যাওঁ ব্ৰম পেণ্টেন ইয়াতো আমি দেখিম দুটা ভাগ আছে ব্ৰম আৰু পেণ্টেন তেতিয়াহলে ব্ৰমৰ লগত পেণ্টেনটো লাগি আছে তেতিয়াহলে আমি কাৰ্বনৰ পৰা আমি আৰম্ভ কৰি দিওঁ কাৰ্বন কেইটা আছে পেণ্ট বুলি ক'লো আমাৰ কাৰ্বন থাকিলে 5টা 1 2 3 4 5 এন বুলি কৈছে পেণ্টেন পেণ্ট যোগ এন যেতিয়া আমাৰ কাৰ্বনবোৰৰ মাজত এক বান্ধনী আছে এতিয়া এটা ব্ৰমিন লাগি যাব মানে হাইড্ৰোজেন আমাৰ প্ৰতিটো আমাৰ হাইড্ৰোজেন লগাৰ কাৰণে জায়গা আছে এনে ধৰণৰে কাৰ্বনৰ যোজতা যেটো 4 তেনেকৈ প্ৰতিটো আমাৰ 4ডাল বান্ধনী সৃষ্টি কৰিব হেকাৰণে প্ৰতিটো কাৰ্বনতে হাইড্ৰোজেন লাগিবলৈ জায়গা আছে ধৰা হল ইয়াত আমাৰ ব্ৰম পেণ্টেনৰ ব্ৰমিনটো আমাৰ লাষ্ট কাৰ্বনটোত লাগি গ'ল হল তাৰ বাকিখিনি আমি হাইড্ৰোজেনবোৰ লিখি দিলে হৈ গ'ল হেতুই হ'ব আমাৰ ব্ৰম পেণ্টেনৰ গঠন সংকেত ব্ৰমিনটো ইয়াতে লাগিব বুলি কথা নাই যিকোনো হাইড্ৰোজেন আঁতৰাই পেলাই তাত ব্ৰমিন লাগি যাব পাৰে
তেতিয়াহ'লে আমাৰ ব্ৰমপেণ্টেনৰ সংকেতটো কি হ'ব এনেধৰণৰ আমাৰ তিনবিধ দেখাইছো এটাত আমাৰ লাষ্টত আমাৰ ব্ৰমিনটো লাগিছে ইয়াত আমাৰ 2 নম্বৰটো লাগিছে লাষ্টৰ ফালৰ পৰা আৰু ইয়াত আমাৰ 3 নম্বৰ লাগিছে আৰু এনেকুৱাকৈ আমাৰ গঠন সংকেত গঠন সমযোগিতা বুলি কোৱা হয় হেতু তোমালোকে জানিবা এটো হল ব্ৰমপেণ্টেনৰ আমাৰ গঠন সংকেত নিশ্চয় বুজি পাইছা ইয়াৰ পিছলৈ যাওঁ বিউটানন ইয়াত আমাৰ শব্দ চাওঁ বিউট যোগ অন নন এতিয়া আমাৰ সন্ধি যদি ভাঙি দিওঁ তেলে কি পাম বিউটেন যোগ অন এটা বিউটেনটো আমি প্ৰথম সংকেতটো লিখিবলৈ চাওঁ বিউটেন বিউট বুলি ক'লে আমাৰ কাৰ্বন কেইটা থাকিব 4টা আৰু এন বুলি কৈছে মানে আটাইকেইটা কাৰ্বনৰ মাজত আমাৰ একক বন্ধনী এলকেন একক বন্ধনী হ'ব এতিয়া অনটো আমাক ক পাইছে কিটনৰ পৰা কৰ পৰা আহিছে আমাৰ কিটনৰ পৰা অনটো আহিছে কিটন কাক কয় সি ডাবল বন ও এটা কথা মনত ৰাখিব লাগিব আমাৰ যেতিয়া কিটন হ'ব কাৰ্বন সদায় শৃংখলৰ যোনটো মাজৰ কাৰ্বন তাতহে আমাৰ ডাবল বন ওটো লাগিব নহলে আমাৰ যোজ্যতা অনুসৰি বা হাইড্ৰোজেন লগাবলগীয়া হ'ব আৰু কিটন হৈ থাকিব আমাৰ হেতু এলডিহাইড হ'ব এলডিহাইড আৰু কিটনৰ মাজত হেকানে অকমান কনফিউজন টা লাগে ভালকে চালে হ'ল এলডিহাইড হলে আমাৰ কিনাৰৰ কাৰ্বনবোৰত আমাৰ ডাবল বন ওটো লাগে আৰু কিটন হলে আমাৰ মাজৰ কাৰ্বন গিটাত আমাৰ ডাবল বন ও লাগে ধৰা হল আমি ডাবল বন ও ইয়াত দিলো তেতিয়ালে বাকি হাইড্ৰোজেন খিনি লগালে হ'ল আমাৰ ইয়াত আৰু তিনডাল বান্ধনীৰ কাৰণে জায়গা আছে হাইড্ৰোজেন তিনটা লাগিলে এইটো কাৰ্বনত আমাৰ হৈ গৈছে 1 2 3 4 আমাৰ 3 নম্বৰ কাৰ্বনটোত আমাৰ দুটা হাইড্ৰোজেনৰ কাৰণে জায়গা আছে আৰু 4 নম্বৰ কাৰ্বনটোত আমাৰ তিনটা হাইড্ৰোজেনৰ কাৰণে জায়গা আছে তেতিয়াহলে বিউটেনৰ গঠন সংকেতটো এনে ধৰণৰ হ'ব তাক আমি যদি ভালকে চাওঁ তেতিয়াহলে দেখিম এনে ধৰণৰ বিউটেনৰ গঠন সংকেত কাৰ্বন 4টা তাৰ মাজৰ কাৰ্বনটা ডাবল বন লাগিছে বাকি গিটাত হাইড্ৰোজেন ইহঁতৰ যোজ্যতা অনুসৰি লাগি গৈছে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত চাওঁ হেক্সানেল ইয়াতো দেখিম হেক্সানেল বুলি কওঁতে হেক্সা আৰু নেল দুটা শব্দ লগ লাগি আছে তেতিয়ালে চাম আমাৰ হেক্সেন যোগ এল কৰিলে আমাৰ হেক্সানেল পাম সন্ধি যদি আমি ভাঙি দিওঁ তেলে হেক্সেন বুলি ক'লে হেক্স তেলে কাৰ্বন কেটা লাগিব মনত লাই যাওঁ মিথ ইথ প্ৰপ বিউট পেন্ট হেক্স মানে আমাৰ কাৰ্বন লাগিব 6টা তেতিয়ালে 6টা কাৰ্বন লগাই দিলো এতিয়া এন বুলি কৈছে যেতিয়া কাৰ্বন গিটাৰ মাজত আমাৰ একক বন্ধন থাকিব বুজি পালো এতিয়া এল বুলি ক'লে এটো হ'ব এলডিহাইড মানে CHO মানে কাৰ্বনটোৰ লগত ডাবল বন ও এটা লাগি এইচ এটা লাগি থাকে তেতিয়া হলে এনে ধৰণৰ হলে আমাৰ কি হ'ব CHO লাগিব এলডিহাইড নহয় নে তেতিয়া হলে আমি ধৰিলো আৰু এলডিহাইড বুলি ক'লে আমি কৈছিলো যে মাজৰ কাৰ্বন গিটাত আমাৰ ডাবল বন ও নালাগে কিনাৰৰ কাৰ্বন গিটাতহে আমাৰ ডাবল বন ও লাগিব পাৰে আমি ধৰিলো লাষ্টৰ কাৰ্বনটোত ডাবল বন ও লাগিছে লগতে এটা হাইড্ৰোজেন লাগিছে এটো হল আমাৰ এলডিহাইডৰ কাৰ্যকৰীমূলক বাকি আমি হাইড্ৰোজেন খিনি লগাই দিলো হাইড্ৰোজেন বোৰ লগাই দিছো যোজ্যতা অনুসৰি প্ৰতিটোৱে তেতিয়াহলে আমাৰ গঠন সংকেতটো হ'ব হেক্সানেলৰ এইটো বুজি পাইছা আমি তাকে আমি ভালকে চাওঁ এন ধৰণৰ দেখিম হেক্সানেলৰ গঠন সংকেতটো নিশ্চয় বুজি পাইছা এলডিহাইড বুলি ক'লে এটা কথা মনত ৰাখিব লাগিব আমি কাৰ্বনটোৰ লাষ্টৰ বা প্ৰথমৰ মানে মাজৰ কাৰ্বনৰ কেতিয়াও ডাবল বনটো নালাগে মাজৰ কাৰ্বনত লাগিলে আমাৰ হেতু কিটন হৈ যাব আৰু এলডিহাইড হ'বলৈ হলে প্ৰথমৰ পৰা লাষ্টৰ কাৰ্বনত আমাৰ ডাবল বন লাগিব যাতে আমাৰ তাত হাইড্ৰোজেন লগাৰ এটা জায়গা থাকে তাহলে হেক্সানেলৰ গঠন সংকেতটো হ'ব এইটো এতিয়া চালো আমাৰ প্ৰপানল প্ৰপেন যোগ অল কৰিলে আমাৰ হ'ব প্ৰপানল তেতিয়াহলে আমাৰ সন্ধি ভাঙিলে হ'ব প্ৰপেন যোগ অল প্ৰপানল প্ৰপেন বুলি ক'লে মিথ ইথ প্ৰপ মানে কাৰ্বন কেটা লাগিব 3টা এটা দুটা তিনটা
প্ৰপেন বুলি কৈছে মানে একক বান্ধনী হ'ব আমাৰ একক বান্ধনী আহিলে এতিয়া আহিলো আমাৰ অল মানে কাৰ্যকৰী মূলকটো চাওঁ অল বুলি ক'লে আমাৰ এটো হ'ল এলকহল মানে আমাৰ OH লাগিব OH পৰা আমাৰ কাৰ্যকৰী মূলক থাকিলে আমাৰ অল লাগে তেতিয়াহলে কোনবা এটা কাৰ্বনত আমাৰ OH টো লগাই দিলো বাকিখিনি আমাৰ হাইড্ৰোজেনবোৰ লগাই দিছো ইয়াত হাইড্ৰোজেন আমাৰ দুটা লাগিলে মাজতত দুটা হাইড্ৰোজেন লাগিলে আৰু একেবাৰে প্ৰথমটোত আমাৰ হাইড্ৰোজেন তিনটা লাগিলে এটো হ'ব আমাৰ প্ৰপানলৰ গঠন সংকেত OH টো আমাৰ লাষ্টত কাৰ্বনটা লাগিব বুলি কথা নাই আমাৰ মাজৰ কাৰ্বনৰ বা প্ৰথম কাৰ্বনটো লাগিব পাৰে তেতিয়াহলে আমাৰ প্ৰপানলৰ সংকেতটো কেনে ধৰণৰ হ'ব এন ধৰণৰ এটা আমি দুটা সংকেত দেখিছো এতিয়া এটা কাৰ্বনটো লাষ্টত লাগিছে আৰু এটা কাৰ্বন মাজৰটোত OH টো লাগিছে এতিয়া যদি IUPAC নমেনক্লেচাৰত কওঁ আমি প্ৰথমটো কম এটো কম আমাৰ 1 প্ৰপানল এটো কম 2 প্ৰপানল তাৰ মানে আমি কে নম্বৰ কাৰ্বনত OH টো লাগিছে হেতুৰ ওপৰত আমাৰ IUPAC নমেনক্লেচাৰত হেতু লেখা হয় নিশ্চয় বুজি পাইছা ইমানখিনি আছিল আজি তোমালোকে যদি তোমালোকে ভাল পাইছা তেতিয়াহলে মোৰ ইউটিউব চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰছ সাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ